দিবাস্বপ্ন দেখালোকে জীৱনত সফল হ'ব নোৱাৰে বুলি মন্তব্য ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামীৰ। নলবাৰীৰ স্পেক্ট্ৰাম গুৰুকুলৰ নৱাগত আদৰণি সভা সম্পন্ন। সপোন দেখিব লাগে, সপোন দেখালোকেহে আকাশ চুব পাৰে, কিন্তু সপোন দিবাস্বপ্ন হ'ব নালাগে। দিবাস্বপ্ন দেখালোকে জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। এই মন্তব্য কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক বিশিষ্ট পৰ্যালোচক ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামীৰ। নলবাৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান স্পেক্ট্ৰাম গুৰুকুলৰ নৱাগত আদৰণি সভাত উপস্থিত থাকি ডক্টৰ গোস্বামীয়ে ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ লক্ষ্য থিৰাং কৰি সপোন দেখিবলৈ আহ্বান জনায়। তেওঁ কয়, সুনিৰ্দিষ্ট লক্ষ্য আৰু সপোন অবিহনে জীৱনত সফলতা আহিব নোৱাৰে, কিন্তু সেই সপোন দিবাস্বপ্ন হ'লে জীৱনৰ আঁত বিচাৰি পোৱা জটিলতাই দেখা দিয়ে বুলি ডক্টৰ গোস্বামীয়ে অনুপ্ৰেৰণামূলক ভাষণটোত মন্তব্য কৰে। My dear friends, love study. যিদিনাখন তুমি পঢ়ি ভাল পোৱা হ'বা আৰু পঢ়ি ভাল পোৱা কেতিয়া হ'বা? যিদিনাখন তুমি টেবুলৰ ওপৰত বহি নাজানিলেও আকৌ বাৰে বাৰে পঢ়িবা, আকৌ চাবা, এবাৰ নহ'লে 10 বাৰ চাবা, তুমি পঢ়াৰ প্ৰতি প্ৰেমত পৰিবা। আৰু যোনে ল'ৰাবিলাকে এতিয়া ছোৱালীৰ প্ৰেমত পৰাৰ বয়স নহয়, ছোৱালীবিলাকে ল'ৰাৰ প্ৰেমত পৰাৰ বয়স নহয়, পঢ়িবা। যেতিয়া নিজৰ শৰীৰৰ ওপৰত থিয় দিব তেতিয়া পঢ়িবা। স্পেক্ট্ৰাম গুৰুকুলৰ অধ্যক্ষ ডক্টৰ প্ৰাণকৃষ্ণ দাসৰ সভাপতিত্বত অনুষ্ঠিত নৱাগত আদৰণি সভাখনত স্পেক্ট্ৰাম গুৰুকুলৰ মাধ্যমিক শাখাৰ প্ৰধান শিক্ষয়িত্ৰী অল্পনা বৰুৱা, যুৱ প্ৰজন্মৰ জনপ্ৰিয় লেখক কৌশিক নন্দন বৰুৱা, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমানেও ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে চমুকৈ ভাষণ দিয়ে। স্পেক্ট্ৰাম গুৰুকুলৰ সাধাৰণ সম্পাদক বিবেক দত্তই আঁঠৰা সভাখনত শিক্ষানুষ্ঠানখনৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। স্পেক্ট্ৰাম গুৰুকুলৰ সমন্বয়ক জাকিৰ হুছেইনে নিজৰ ভাষণত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকৈ অতি কম সময়ৰ ভিতৰত অনুষ্ঠানটো আয়োজন কৰা বুলি প্ৰকাশ কৰে। সঞ্চালক অভিষেক বৰুৱাই মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত স্পেক্ট্ৰাম গুৰুকুল বিগত সময়ছোৱাত বহু পৰিমাণে সফল হোৱা বুলি মন্তব্য কৰে। আমাৰ নলবাৰী স্পেক্ট্ৰাম গুৰুকুলৰ নৱাগত আদৰণি সভাখন আমাৰ প্ৰথমটো কাৰ্যসূচী ৱাল মেগাজিন উন্মোচন কৰালৈ আৰম্ভ হয়। আমাৰ যিটো ৱাল মেগাজিন আৰম্ভ কৰে, উদ্বোধন কৰে আমাৰ নলবাৰী নিউজ লাইভৰ সাংবাদিক ব্ৰজেন তালুকদাৰ ডাঙৰীয়াই। তাৰপিছত আমাৰ ইয়াত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আমাৰ মুকলি অধিৱেশন আৰম্ভ হয় আৰু ইয়াৰ সভাপতিত্ব কৰে আমাৰ স্পেক্ট্ৰাম গুৰুকুলৰ অধ্যক্ষ ডক্টৰ প্ৰাণকৃষ্ণ দাস ছাৰে। ইয়াত উপস্থিত থাকে আমাৰ অধ্যাপক ডক্টৰ সঞ্জীৱ গোস্বামী ছাৰ, আমাৰ ইউথ আইকন কৌশিক নন্দন বৰুৱা। তেখেতসকলৰ বহুত সাৰুৱা ব্যক্তিত্বই আমাৰ ষ্টুডেণ্টখিনিক বহুত উপকৃত কৰে। সঁচাকৈ এটা বহুত ভাল পৰিৱেশ, ষ্টুডেণ্টসকল বহুত উপকৃত হৈছে তেখেতসকলৰ ভাষণ শুনি। লগতে বহুখিনি কাৰ্যসূচী আছে, এই কাৰ্যসূচীখিনি আটাইকে উপস্থিত থাকিবলৈ মই আহ্বান জনালোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়েই আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।